সত্ৰপাৰা আঞ্চলিক শ্ৰী শ্ৰী বসুদেৱ দধিমন্থন সমাজৰ উদ্যোগত দধিমন্থন ও কুঁৱৰী উৎসৱ অনুষ্ঠিত। দক্ষিণ কামৰূপৰ ভিন্ন অঞ্চলৰ সমান্তৰালকৈ সত্ৰপাৰা আইডিয়েল হাইস্কুল খেলপথাৰতো অতি উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয় দধিমন্থন ও কুঁৱৰী উৎসৱ। এই উপলক্ষে শনিবাৰে পুৱা ধৰ্মীয় পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, ঘটবোৰণ ও স্থাপন, দুলৰী স্থাপন লগতে কৰা হয় এভাগ বিষ্ণু যজ্ঞ। আনহাতে আবেলি অনুষ্ঠিত কৰা দধিমন্থন কাৰ্যসূচীটো বহু লোকে উপভোগ কৰা পৰিলক্ষিত হয়। এই দধিমন্থন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে দখলাৰ বিশিষ্ট সমাজকৰ্মী ও জ্যোতিষী অপূৰ্বদেৱ শৰ্মাই। নিশা উক্ত অনুষ্ঠানতে নাগাৰ নাম পৰিৱেশন কৰে অসমৰ নাগাৰ নামৰ জনপ্ৰিয় পাঠক বসন্ত বায়নৰ নাগাৰ নাম দলে। আজি এই দধিমন্থনস্থলীত উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ। প্ৰথমতে মই ৰঙালী বিহুৰ ওলগ জনালোঁ সমূহ ৰাইজলৈ। আৰু এই দধিমন্থনস্থলী আজিয়ে নহয়, আজি প্ৰায় ৩-৪ বছৰ আগৰ পৰা মই অনুষ্ঠানত নিমন্ত্ৰণ কৰে তেখেতসকলে। আৰু প্ৰত্যেকবাৰে মই দধিমন্থনৰ মেইন মুখ্যদ্বাৰ মুকলি কৰি আহিছোঁ। এইবেলিও মই মুখ্যদ্বাৰ মুকলি কৰাৰ কাৰণে তেখেতসকলে আমন্ত্ৰণ কৰিছে। এই অনুষ্ঠানটো সত্ৰপাৰা আঞ্চলিক দধিমন্থন অৰ্থাৎ সুঁৱৰী উৎসৱ। এই সুঁৱৰী উৎসৱত এইবেলি 12 বছৰ তেখেতসকল উপনীত হ'ল। এই 12 বছৰত তেখেতসকলে যি ধৰণৰ অনুষ্ঠান কৰি ৰাইজৰ মাজত এটি মেছেজ বা উৎসাহ উদ্দীপনা আগবঢ়াইছে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ এই অনুষ্ঠানটো প্ৰত্যেক বছৰ ধৰি যাতে সুচাৰুৰূপে পালন কৰিব পাৰে। আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব লগা হ'লে ৰাইজৰ সহায় সহযোগিতা দান বৰঙণি নাপালে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাটো সম্ভৱপৰ নহয়। জানক আজি এই শুভ মুহূৰ্তত এই অনুষ্ঠানটো মুকলি কৰি মই নথৈ আনন্দিত হৈছোঁ। আৰু তাৰ বাবে মই ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰিছোঁ এখেতসকল অৰ্থাৎ এই গাঁওখনৰ ৰাইজৰ যাতে সদায় মংগল কামনা হয়। পুৱাৰ পৰা আপোনাৰ প্ৰথমতে আমি কমিটিৰ তৰফৰ পৰা আমাৰ নিউজ চেনেললৈ ধন্যবাদ জনাইছোঁ যে আমাৰ এই পিছপৰা ঠাইত আহি আমাক লগ দিয়াৰ কাৰণে। যে আপুনি প্ৰশ্ন কৰিছে ৰাতিপুৱাৰ পৰা আমি কি কৰিলোঁ। ৰাতিপুৱা আমাৰ ঘটবোৰণ হৈ গ'ল, অকুমাৰী ছোৱালীৰ দ্বাৰা ঘটবোৰণ হৈছে। তাৰপিছত কাৰ্যসূচী আপোনাৰ আমাৰ ভগৱত পাঠ মানে স্থাপন হৈছে। তাৰপিছত আপোনাৰ পাঠ পঢ়া হ'ল আৰু নিয়ম মাফিক যিখিনি আমাৰ বৈদিক নিয়ম আমাৰ হোম পুৰা হ'ল। আৰু এতিয়া আমাৰ দধিমন্থন কাৰ্যসূচী চলিব। আমি মানুহখিনিক আমি যিমানখিনি সুবিধা দিব লাগিছিল, আমাৰ নতুনকৈ তাৰমানে আগতে আমি সেই মন্দিৰত কৰিছিলোঁ, এতিয়া নতুন হৈছে, এতিয়া অলপ দিগদাৰ পাইছোঁ অলপ। যিয়ে নহওক ৰাইজে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আৰু এই সুঁৱৰী উৎসৱটো আজি 12 বছৰ হ'ল পালন কৰি থাকিব। আমি এই সুঁৱৰীৰ যোগেদি আমি ৰাইজক এটা মেছেজ দিব খুজিছোঁ যে আমাৰ যিখিনি গোপাল আমি আজি ইয়াতে প্ৰদৰ্শন কৰিম। সত্য যুগত মানে এনেকুৱাই আছিল, মানুহবিলাক সত্যবাদী, কাকো হিংসা নকৰিছিল, সকলোৰে লগত মিলিজুলি চলিছিল। কৃষ্ণৰ যিটো বাণী আমি এইখিনিহে তাৰমানে আমি ইয়াতে দেখাব খুজিছোঁ। আৰু এইটো আমি কওঁ সুঁৱৰী উৎসৱ, কিন্তু মানুহে কয় খৰি নহয়, আচলতে সুঁৱৰী। তাৰমানে সত্য যুগত যে মানুহবিলাক এনেকুৱা আছিল, পোচাক পৰিচ্ছদবোৰ, স্বভাৱ চৰিত্ৰ, কাকো হিংসা নকৰিছিল, সকলোৰে লগত মিলিজুলি চলিছিল। এই বস্তুটোৱে আমি মেছেজ দিব খুজিছোঁ ৰাইজক, আমাৰ কমিটিৰ এইখিনিয়ে।
নিউজ ডেস্ক ৰিপৰ্ট অসম নিউজ 365